নৰ্থইষ্টৰ আজিৰ প্ৰতিবেদনলৈ মই কাব্যশ্ৰী আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ অন নৰ্থইষ্ট অসম আৰু অসমীয়াৰ আবেগ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি এতিয়া আৰম্ভ হৈছে ডিজিটেল আন্দোলন সামাজিক মাধ্যমৰ প্ৰতিটো প্লেটফৰ্মতে #justice4Jubin Garg লিখি লাখ লাখ অনুৰাগীয়ে শিল্পীজনৰ মৃত্যুৰ ন্যায় বিচাৰি অভিনৱ প্ৰতিবাদ আৰম্ভ কৰিছে #justice4Jubin Garg লিখি সমগ্ৰ বিশ্বৰে পৰিধি ভাঙি আৰম্ভ হোৱা ডিজিটেল প্ৰতিবাদে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে 5 দিন পূৰ্বে সামাজিক মাধ্যমৰ নিজৰ ফেচবুক পেজত #justice4Jubin Garg লিখি আৰম্ভ কৰা এই ডিজিটেল প্ৰতিবাদে আজি ফেচবুকৰ 1.4 মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে মাত্ৰ 5 দিনৰ ভিতৰতে 1 মিলিয়নতকৈ অধিক #justice4Jubin Garg লিখি অনুৰাগীসকলে প্ৰিয় শিল্পীজনক কিমান ভাল পায় সেয়া যেন আজি প্ৰমাণ কৰি দিলে জুবিনৰ অনুৰাগীৰ এই ডিজিটেল আন্দোলনে সিংগাপুৰৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কিয়নো সিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আৰু উপ-প্ৰধানমন্ত্ৰী গাম কিং য়ঙৰ সামাজিক মাধ্যমৰ একাউণ্টতো জুবিন অনুৰাগীসকলে #justice4Jubin Garg লিখি শিল্পীজনৰ ন্যায় দাবী জনোৱা দেখা গৈছে প্ৰধানমন্ত্ৰী ৱং আৰু উপ-প্ৰধানমন্ত্ৰী য়ঙে ফেচবুকত আপলোড কৰা প্ৰতিটো পোষ্টৰ কমেণ্টত জুবিন অনুৰাগীসকলে #justice4Jubin Garg লিখা দেখা গৈছে যাৰ পৰিপ্ৰেক্ষিতত সিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে নিজৰ অফিচিয়েল ফেচবুক পেজ ভাৰতত নিষ্ক্ৰিয় কৰি দিয়া বুলিও চৰ্চা লাভ কৰিছে অৱশ্যে ফেচবুক পেজ নিষ্ক্ৰিয় কৰাৰ সন্দৰ্ভত সিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই কেৱল সিংগাপুৰৰ প্ৰধানমন্ত্ৰী বা উপ-প্ৰধানমন্ত্ৰীৰ ফেচবুক একাউণ্টতে নহয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ সামাজিক মাধ্যমৰ প্ৰতিটো পোষ্টৰ কমেণ্টত লাখ লাখ জুবিন অনুৰাগীয়ে #justice4Jubin Garg লিখি প্ৰতিবাদ কৰা দেখা গৈছে কেৱল ফেচবুকতে নহয় টুইটাৰ ইনষ্টাগ্ৰাম আদিতো অনুৰাগীসকলে #justice4Jubin Garg লিখা ডিজিটেল প্ৰতিবাদ অব্যাহত ৰাখিছে জুবিন অনুৰাগীৰ ডিজিটেল প্ৰতিবাদ #justice4Jubin Garg এতিয়া ফেচবুকৰ ন্যায় দাবীৰ শীৰ্ষস্থানত থকা #justice4Jarakো অতিক্ৰম কৰি শীৰ্ষস্থানত #justice4Jubin Garg Bureau Report News on Northeast